এইবাৰ আমি কলিয়াবৰ উদ্ধাৰ কৰিম বুলি আমাৰ ময়ে নহয়, আমাৰ গোটেইখিনি সকলো দলৰ কৰ্মী বদ্ধপৰিকৰ হৈছে। সাহস আৰু মনোবল লৈ আমি দলীয় কাম কাজত আগবাঢ়ি ৰাইজৰ মাজলৈ আমি সোমাবলৈ প্ৰস্তুত হৈছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আজি আমি বৰ্তমান প্ৰজন্মই আমি যিসকল আছোঁ সেইসকলে আমি ঐতিহ্যমণ্ডিত কলিয়াবৰ বুলি সভাই সমিতিয়ে আমাৰ উপৰি পুৰুষসকলক লৈ আমি গৌৰৱ কৰোঁ, উপৰি পুৰুষসকলক লৈ গৌৰৱ কৰোঁ। কিন্তু আজি মই এজন ছিনিয়ৰ চিটিজেন হিচাপে আজিৰ বৰ্তমানটোক ভৱিষ্যতৰ প্ৰজন্মই আমাক লৈ গৌৰৱ কৰিব পৰা কাম আমি কি কৰিছোঁ। গাঁৱৰ বাট পথ উন্নয়নে সামাজিক উন্নয়ন নুবুজায়। কলিয়াবৰৰ ভৱিষ্যতৰ কাৰণে যিখিনি মানৱ সম্পদ, এই সম্পদখিনিক যদি আমি গঢ়ি তুলিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু ইয়াত যিমান ডাঙৰ ৰিচৰ্ট হওক, আপুনি যিমান শ শ বিঘা মাটি কিনক, আপুনি আপোনাৰ বেংক বেলেঞ্চ যিমান নাথাকক, আপুনি কাৰ হাতত কলিয়াবৰখন থৈ যাব? ড্ৰাগ এডিক্টেড প্ৰজন্মৰ হাতত, সুৰা আসক্ত প্ৰজন্মৰ হাতত, হতাশগ্ৰস্ত এছাম কলিয়াবৰৰ হাতত আমি কলিয়াবৰখন এৰি থৈ গ'লে কলিয়াবৰখনৰ ভৱিষ্যত কি হ'ব? গতিকে মই এটা কথাই অনুভৱ কৰোঁ যে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ইতিহাসৰ আমি বৰ্তমান জ্যেষ্ঠসকলে সমাজক, যিসকলে আমি সমাজ সেৱক বুলি কওঁ, যিসকলে আমি সামাজিক দায়িত্ববোধ আছে বুলি কওঁ, সেইসকলে কিন্তু আমি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ এখিলা এখিলা ইতিহাসৰ পাত কিন্তু আপুনিয়ে মই ক'ব নোৱাৰাকৈ ফালি আছোঁ। আৰু আজিৰ পৰা 10 বছৰ 20 বছৰৰ পিছত এই যুৱ প্ৰজন্মৰ এটাই প্ৰশ্ন উঠিব যে ঐতিহ্যমণ্ডিত কলিয়াবৰক কলংকিত কৰা একবিংশ শতিকাৰ এইসকল জ্যেষ্ঠ মানুহক তেতিয়া তেওঁলোকে গৰিহণা দিব। আমি আশা কৰোঁ যে পৰিৱৰ্তন কলিয়াবৰত আহিব। আৰু মই যদি কাইলৈ যদি দলে মোক টিকেট দিয়ে তেতিয়াহ'লে মই মোৰ চিন্তাধাৰাটো মই আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। কলিয়াবৰৰ ৰাইজে আশীৰ্বাদ দিলে মই এই মানসিকতাৰে এই পথেৰেহে মই কলিয়াবৰক আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। এতিয়া উন্নয়নৰ ঢোল বাজিছে, কিমান উন্নয়ন হৈছে আপোনালোকে দেখিছে। উন্নয়ন কাৰ হৈছে? মই কলিয়াবৰতে কওঁ, মই কলিয়াবৰৰ ৰাইজক আজি এই ঘৰত বহি এইখিনি বিশ্লেষণ কৰক যে 2006 চনৰ পৰা কলিয়াবৰৰ স্থানীয় বিধায়কজনৰ আজি 2026 চন হ'ল। 2026 চনত কলিয়াবৰৰ ৰাইজৰ অৰ্থনৈতিক কিমান উন্নয়ন হ'ল, মানসিক শাৰীৰিক কিমান উন্নয়ন হ'ল, আৰু সেই পৰিয়ালটোৰ কিমান উন্নয়ন হ'ল। পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন কলিয়াবৰৰ ৰাইজৰ পৰিৱৰ্তন অহা নাই, পৰিৱৰ্তন সেই ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিৰ পৰিৱৰ্তন আহিছে। গতিকে এইখিনি কলিয়াবৰ ৰাইজে নজৰত ৰাখিছে। গতিকে মই সেইকাৰণে কৈছোঁ যে আপুনি যিমানেই ধন সম্পত্তি নঘটক, আপোনাৰ সমাজখন যদি ধ্বংস হয়, আপোনাৰ সমাজখন যদি বিপদগামী হয়, আপুনি মই শান্তি পামনে? গতিকে এইবাৰ আমি আশাবাদী। 2001 চনৰ পৰা কলিয়াবৰৰ ৰাইজে যিসকল কংগ্ৰেছ দলে যিসকলক প্ৰাৰ্থিত্ব দিছিল সেইসকল পৰনিৰ্ভৰশীল নেতা আছিল, আৰু সেইকাৰণে কলিয়াবৰ ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰা নাছিল। পৰনিৰ্ভৰশীল নেতাই কেতিয়াও এটা দলক নেতৃত্ব দিব নোৱাৰে, কেতিয়াও ৰাইজক সমৰ্থন আদায় কৰিব নোৱাৰে। বেদবত্ৰ বৰুৱা ডাঙৰীয়াৰ এটা উক্তি মোৰ আজিও মনত আছে। তেখেত আমাৰ কলিয়াবৰৰ সাংসদ আছিল। আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। তেখেতে এটা কথা কৈছিলে এটা টিভি সাক্ষাৎকাৰত যে 126টা সমষ্টিৰ ভিতৰত নিৰ্বাচনত উপযুক্ত সিদ্ধান্তৰে ভোট দিব পৰা সমষ্টি এটাই, সেইটোৱে হ'ল কলিয়াবৰ সমষ্টি। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com